সৰ্বশক্তিমান পিতা ঈশ্বৰ, আমি তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ দিছোঁ। তোমাৰ বিশ্বাসীসকলৰ লগত এক লগ হ'বলৈ পাই প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ যি পবিত্ৰ বচন আমি আলোচনা কৰি আমাৰ আলোচনাত তোমাৰ পবিত্ৰ আত্মাই আমাৰ শিক্ষক হওক, আৰু মই যিমান কম পিতা ঈশ্বৰ তাতকৈ অধিক তোমাৰ সন্তানসকলে যেন বুজি পাব তোমাৰ আত্মাৰ তুমি স্পৰ্শ। পিতা ঈশ্বৰ আমি প্ৰাৰ্থনা কৰিছোঁ তোমাৰ পবিত্ৰ আত্মাৰ যোগেদি প্ৰভু তুমি মোকো ব্যৱহাৰ কৰিবা, আৰু আমি এটাই প্ৰভু কেৱল কোনোটা নহয় তোমাৰ বাক্য পালন কৰোঁতা হ'ম, এনে আশীষ তুমি দান কৰিবা। প্ৰাৰ্থনা যীশুৰ নামত জনাইছোঁ। আমেন। আমি এটি সৰু পদ এটা লওঁ আৰু এইটো আমি অকণমান সময় ঈশ্বৰৰ বাক্য আলোচনা কৰিম। মই লৈছোঁ ঈশ্বৰৰ বাক্য মথিয়ে লিখা শুভবাৰ্তা 11 অধ্যায় তাৰে 28 পদ। মথিয়ে লিখা শুভবাৰ্তা 11 অধ্যায় তাৰে 28 পদ। আৰু ইয়াত এনেকৈ লিখা আছে, ইয়াত প্ৰভু যীশু কৈছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, তোমালোকে মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। ঈশ্বৰৰ পবিত্ৰ বাক্যৰ দ্বাৰাই আমাক সকলোকে আশীৰ্বাদ কৰক। আজি যদি আমি চাওঁ, প্ৰভু যীশুৱে তেওঁ সকলো মানুহকে তেওঁ আহ্বান জনাইছে এই পবিত্ৰ পদৰ যোগেদি। এই যিটো পদ, যিসকল মানুহ পৰিশ্ৰান্ত, যিসকল মানুহ ভাৰাক্ৰান্ত, যিসকল মানুহ ব্যাকুল, যিসকল মানুহ চিন্তাত আছে, কিহৰ কাৰণে? আজি যদি আমি চাওঁ পৃথিৱীৰ বহুত মানুহে মুক্তি পাবৰ কাৰণে তেওঁলোকে ব্যাকুল আছে, পৰিত্ৰাণ পাবৰ কাৰণে তেওঁলোকে পৰিশ্ৰান্ত, উদ্ধাৰ পাবৰ কাৰণে, ক্ষমা পাবৰ কাৰণে, প্ৰেম পাবৰ কাৰণে, দয়া পাবৰ কাৰণে ভাৰাক্ৰান্ত। আৰু মানুহবিলাকে, পৃথিৱীৰ মানুহবিলাকে তেওঁলোকে বিভিন্ন কাৰ্যবিলাক তেওঁলোকে কৰে। কি কৰিবৰ কাৰণে? মুক্তি পাবৰ কাৰণে, পৰিত্ৰাণ পাবৰ কাৰণে, উদ্ধাৰ পাবৰ কাৰণে, ৰক্ষা পাবৰ কাৰণে। কিছুমানে তেওঁলোকে বহু দূৰ তেওঁলোকে খালী ভৰিত খোজকাঢ়ি যায়, জানো চা মোৰ এই কাৰ্যৰ দ্বাৰাই মই মুক্তি পাম, পাপৰ ক্ষমা পাম, পাপৰ পৰা উদ্ধাৰ পাম। কোনোবাই বহুত ওপৰলৈকে বগাই যায় কষ্ট কৰি, কোনোবাই বহুত দূৰ যায় তেওঁলোকে স্নান কৰিবলৈ, কোনোবাই পিঁয়াজ নাখায়, কোনোবাই নহৰু নাখায়, কোনোবাই মাছ নাখায়, কোনোবাই মাংস নাখায়। কি কাৰণে এইবিলাক? যেন তেওঁবিলাকে শেষৰ দিনা সেই যিজন আমাৰ ঈশ্বৰ, জিহুৱা, যিজন নিৰাকাৰ, যিজন অদৃশ্য, সেই ঈশ্বৰক যেন তেওঁলোকে এদিন লগ পাব, সেই ঈশ্বৰৰ লগত তেওঁলোকে এদিন বাস কৰিবলৈ পাব, সেই ঈশ্বৰৰ সান্নিধ্য যেন তেওঁলোকে আহিব, সেই ঈশ্বৰক তেওঁলোকে যেন বুজি পাব, তাৰ কাৰণে কৰে। কিন্তু তেওঁবিলাকে এইটো কৰে আৰু তেওঁলোকে ভাবে যে আমি ঈশ্বৰ চাপিছো বুলি। কিন্তু প্ৰিয়সকল, আমাৰ বাইবেলে কয় যে পৰিত্ৰাণ পাবলৈ, মুক্তি পাবৰ কাৰণে, উদ্ধাৰ পাবৰ কাৰণে, পাপৰ ক্ষমা পাবৰ কাৰণে, আপুনি অনন্তকাল যীশুৰ লগত স্বৰ্গত থাকিবৰ কাৰণে আপুনি আৰু মই কৰিবলগীয়া একো কাম নাই। একো কাম নাই, কাৰণ সকলো কাম প্ৰভু যীশু খ্ৰীষ্টই কালবাৰী ক্ৰুচত তেওঁ সিদ্ধ কৰিলে। আপুনি আৰু মই একো কাম কৰিব নোৱাৰো। আজি যিসকল আমাৰ যি ভগীসকলে বাপ্তিস্ম ল'লে, এইটো প্ৰভু যীশুৰ এটা বিধি হয়, তাক আমি পালন কৰিছো, যীশুৱে বনোৱা এটা বিধি হয়। কিন্তু বাপ্তিস্ম পোৱাৰ দ্বাৰাই বা বাপ্তিস্ম লোৱাৰ দ্বাৰাই আমি পৰিত্ৰাণ নাপাওঁ। প্ৰভু যীশুত থকা বিশ্বাসৰ যোগেদিহে আমি পৰিত্ৰাণ পাওঁ। প্ৰভু যীশুক যেতিয়া আমি বিশ্বাস কৰো, তেতিয়া আমি পৰিত্ৰাণ পাওঁ। প্ৰভু যীশু খ্ৰীষ্ট যে সেই অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি, প্ৰভু যে ঈশ্বৰৰ পুত্ৰ, প্ৰভু যীশু খ্ৰীষ্ট যে তেওঁ সেই বাক্য, আদিতে বাক্য আছিল, বাক্য ঈশ্বৰৰ সৈতে আছিল, আৰু বাক্য স্বয়ং ঈশ্বৰ। আৰু আমাৰ অসমীয়া বাইবেলত লিখা আছে, সেই বাক্যই মাংস হ'ল, যোহানে কৈছে 14 পদ। কিন্তু হিন্দীত ধুনীয়াকৈ লিখা আছে, দেহধাৰী হোৱা। দেহধাৰী হোৱা মানে মানৱ ৰূপত তেওঁ অৱতাৰ ল'লে। আৰু তেওঁৰ অৱতাৰ এইকাৰণেই ল'লে যে সমস্ত মানৱ জাতিৰ পাপৰ কাৰণে, গোটেই পৃথিৱীৰ মানুহৰ পাপৰ কাৰণে তেওঁ যেন কালবাৰী ক্ৰুচত নিজৰ জীৱন বলিস্বৰূপে উৎসৰ্গ কৰিব পাৰে, আৰু তেওঁ তেজৰ দ্বাৰাই সমস্ত মানৱ জাতিয়ে যেন পৰিত্ৰাণ পাব,
তাৰ কাৰণে প্ৰভু যীশুৱে নিজৰ জীৱনটো ক্ৰুচত বলিস্বৰূপে দিলে। সেইকাৰণে আমি একো কৰিব নালাগে, আমি কেৱল যীশুক বিশ্বাস কৰিব লাগে, আমি তাত আস্থা, আমি তাত ভৰসা কৰিব লাগে, আমি তাত নিৰ্ভৰশীল হ'ব লাগে। আৰু যীশুৱে বোধ কৰি দিলে কেৱল আমি হৃদয়েৰে বিশ্বাস কৰিব লাগে যে হয় তেওঁ মোৰ পাপৰ কাৰণে মৃত্যুবৰণ কৰিলে, মোৰ পাপৰ সলনি মই য'ত মৰিব লাগিছিলে তাত প্ৰভু যীশুৱে মৰিলে, য'ত মই শাস্তি পাব লাগিছিলে তাত প্ৰভু যীশুৱে শাস্তি পালে, মোৰ পাপৰ কাৰণে মই যি শাস্তি পাব লাগিছিলে কালবাৰী ক্ৰুচত প্ৰভু যীশুৱে সকলো শাস্তিবিলাক তেওঁ বহন কৰিলে। আপুনি আৰু মই যে ঈশ্বৰৰ সেই পোহৰত থাকিবলৈ পাম, তাৰ নিমিত্তে প্ৰভু যীশুৱে 12 বজাৰ পৰা 3 বজালৈকে তেওঁ আন্ধাৰত বাস কৰিলে, অন্ধকাৰত বাস কৰিলে কালবাৰী ক্ৰুচত। বাইবেলত আমি চাইছো পাছে 12 বজাৰ পৰা 3 বজালৈকে গোটেইখন দেশৰ ওপৰত আন্ধাৰ হয়, আন্ধাৰত বাস কৰে। তেওঁ ঈশ্বৰৰ পৰা আহিছিলে, ঈশ্বৰৰ পৰিকল্পনা সিদ্ধ কৰিবৰ কাৰণে। মানুহে মানুহক উদ্ধাৰ কৰিব নোৱাৰে, আমি সকলো মানুহবিলাক পাপী মানুহবিলাক হয়, আমাৰ সকলোৰে ভুল ত্ৰুটি আছে। বাইবেলে কৈছে সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হয়, ধাৰ্মিক কোনো নাই, এজনো নাই। আমি সেই কথাটো আমি নম্ৰভাৱে মানি ল'ব লাগিব, এই কথাটো আন্তৰিকতাৰে মানি ল'ব লাগিব যে মই এজন পাপী মানুহ, মোক উদ্ধাৰৰ প্ৰয়োজন আছে। আৰু মোক উদ্ধাৰ কি কোনে কৰিব? ওপৰৰ পৰা যদি কোনোবা নাহে তেতিয়া মোক তলৰ মানুহে উদ্ধাৰ কৰিব নোৱাৰে। ধৰক আপুনি আৰু মই আৰু বহুত মানুহ যদি আমি এটা তল গাঁতত পৰি আছো, আমি বহুত মানুহ আছো তল গাঁতত পৰি আছো, আমি কেনেকৈ উদ্ধাৰ পাম? যদি ওপৰৰ পৰা কোনোবা যদি জখলা এটা নমাই নিদিয়ে, ৰছী এটা যদি নিদিয়ে, তেতিয়া আমি কেতিয়াও ওপৰলৈ উঠিব নোৱাৰিম, কেতিয়াও নোৱাৰিম। প্ৰভু যীশু বাইবেলত আমাৰ ধৰ্মগীত কিতাপত আছে নহয়, পুনৰে জখলা হাজিৰা যীশু হয় নহয়? ইমান ধুনীয়া। যীশুৱে সি পুনৰ জখলাটো সাজিলে যে গোটেই মানৱ জাতিয়ে পৰিত্ৰাণ পায়। আমি পাপৰ সাগৰত আছিলো আৰু যীশুৱে জখলা হৈ আহিলে। সেইকাৰণে যীশু কৈছে মই বাট সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰ অৰ্থাৎ এই পৰম পবিত্ৰ পিতা ঈশ্বৰ জিহুৱাৰ ওচৰলৈ কোনো মানুহে যাব নোৱাৰে, কোনো মানুহে যাব। আজি পৃথিৱীৰ মানুহবিলাকে পৰিশ্ৰান্ত, পৃথিৱীৰ মানুহবিলাকে ভাৰাক্ৰান্ত, তেওঁলোকে সেই সত্য ঈশ্বৰক বিচাৰিছে, তেওঁলোকে নিজকে নিজে ধাৰ্মিক কৰিবলৈ ইচ্ছা কৰিছে, ধাৰ্মিক কৰিবলৈ চেষ্টা কৰিছে, যিটো কোৱা হয় চেল্ফ ৰাইচিয়াছনেছ। নিজে মই দিনত 2বাৰ গা ধুওঁ বা 3বাৰ গা ধুওঁ, তোমালোকে বেয়া বস্তু খোৱা, মই বেয়া বস্তু নাখাওঁ, মই মাছ নাখাওঁ, মই মাংস নাখাওঁ, মই আদা নাখাওঁ, মই নহৰু নাখাওঁ, মই পিঁয়াজ নাখাওঁ, কাৰণ নেকি মই এইটো প্ৰমাণ কৰিছো যে মই আনতকৈ উত্তম। কিন্তু সাধু কলে কৈছে কোনেও নিজকে আনতকৈ উত্তম বুলি নাভাব। আমি সকলোৱে এক সমান, আমি সকলোৱে এক সমান, আমি সকলোৱে পাপ কৰিছো। আৰু আমি নিজকে যেতিয়া স্বীকাৰ কৰো যে মই এজন পাপী, মোক উদ্ধাৰৰ প্ৰয়োজন আছে, আৰু যেতিয়া আমি যেতিয়া স্বীকাৰ কৰো, যেতিয়া আমি মন তালটোল কৰো, আৰু আমি যেতিয়া প্ৰভু যীশুক বিশ্বাস কৰো যে তেওঁ ঈশ্বৰৰ পৰা পঠোৱা এজন দূত, ঈশ্বৰৰ পৰা পঠোৱা তেওঁ ঈশ্বৰৰ পুত্ৰ, আৰু তেওঁৰ সেই যুদ্ধ যিটো তেওঁ কৰে কালবাৰী ক্ৰুচত যেতিয়া তেওঁ মৃত্যু হ'ল, তেওঁ 7 বাণীৰ ভিতৰত এটা বাণী কৰে, সিদ্ধ হ'ল, পৰিত্ৰাণ সিদ্ধ কৰিলে। আৰু কেৱল খ্ৰীষ্টিয়ানৰ বাবে নহয়, গোটেই বিশ্ববাসীৰ কাৰণে, কেৱল সেই সময়ৰ মানুহৰ কাৰণে নহয়, সকলো সময়ৰ কাৰণে, সকলো মানুহৰ কাৰণে তেওঁ পৰিত্ৰাণ সিদ্ধ কৰিলে। সেইকাৰণে প্ৰভু যীশুৱে কৈছে যিসকল ভাৰাক্ৰান্ত পৰিশ্ৰান্ত মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। যেতিয়া আমি প্ৰভু যীশুৰ ওচৰলৈ যাওঁ, সকলো পাপবিলাক যেতিয়া স্বীকাৰ কৰি যীশুক বিশ্বাস কৰি আমাৰ জীৱনবিলাক যেতিয়া আমি সমৰ্পণ কৰি দিওঁ আৰু প্ৰভু যীশুৰ ওচৰলৈ যাওঁ, তেতিয়া আমি কি পাওঁ? জিৰণি পাওঁ, ঈশ্বৰীয় শান্তি ঈশ্বৰে আমাক দিয়ে।
ঈশ্বৰকে শান্তি প্ৰভুৱে আজি এই যে বচন পৃথিৱীৰ বহুত মানুহে জগতৰ বহুত মানুহে তেওঁবিলাকে শুনা নাই, তেওঁবিলাকে জানা নাই। তেওঁবিলাকে এতিয়াও তেওঁবিলাকে ব্যাকুল হৈ আছে, এতিয়াও তেওঁবিলাকে বিভিন্ন কাৰ্যত আছে। আমি তেওঁবিলাকক বেয়া পাব নালাগে, আমি তেওঁবিলাকক ঘৃণ কৰিব নালাগে, কাৰণ তেওঁবিলাকেও ঈশ্বৰক বিচাৰিছে কিন্তু সত্য ঈশ্বৰক পোৱা নাই। আমি পাইছো। আমি তেওঁবিলাকৰ আগত সাক্ষ্য দিব লাগে আমাৰ ব্যৱহাৰৰ দ্বাৰাই, আমাৰ আচাৰ ব্যৱহাৰৰ দ্বাৰাই, কথাৰ দ্বাৰাই, কাৰ্যৰ দ্বাৰাই, কৰ্মৰ দ্বাৰাই আমি তেওঁবিলাকক দেখুৱাব লাগে আৰু আমাৰ ঈশ্বৰক আমি পৰিচয় দিব লাগে। আমাৰ জীৱনত যে আন মানুহবিলাকে খ্ৰীষ্ট দেখা পায়। পবিত্ৰ বচন আমি সুধিলো আৰু যেনেকৈ ইয়াত লিখা আছে, পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা, মই তোমালোকৰ জিৰণি দিম। আৰু এই জিৰণিটো এদিনীয়া নহয়, অনন্তকলীয়া জিৰণি। অনন্তকাল আমি এই স্বৰ্গ যীশুৰ লগত আমি বাস কৰিব লাগিব, যীশুৰ লগত আমি থাকিব লাগিব। ঈশ্বৰে এই পবিত্ৰ বচনৰ যোগেদি আমাক সকলোকে আশীৰ্বাদ কৰক। আহক আমি এটাই থিয় হওঁ আৰু আমি নিজৰ দুৰ্বলতাবিলাক স্বীকাৰ কৰি আমি নিজে ধাৰ্মিকতা দেখুৱাই আমি প্ৰভুৰ ওপৰত নিৰ্ভৰ কৰি আৰু আমি তেওঁক প্ৰাৰ্থনা কৰোঁ আৰু আমি তেওঁৰ পৰা আমাৰ স্বীকাৰ কৰি আমি সম্পূৰ্ণ পৰিত্ৰাণৰ কাৰণে, অনন্ত জীৱনৰ কাৰণে, উদ্ধাৰৰ কাৰণে, আমাৰ আত্মাৰ ৰক্ষাৰ কাৰণে সম্পূৰ্ণ আমি যীচুত নিৰ্ভৰ কৰিব, কাৰণ তেওঁ আমাৰ পাপৰ নিমিত্তে কালবাৰীৰ ক্ষেত্ৰত অভূত প্ৰাণ দিয়ে। আহক আমি এটাই 1 মিনিট সময় নম্ৰ কৰি প্ৰাৰ্থনা। সৰ্বশক্তিমান পিতা ঈশ্বৰ, আমি তোমাৰ পবিত্ৰ নামত ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ নামৰ গৌৰৱৰ প্ৰশংসা আমি কৰিছোঁ। পিতা ঈশ্বৰ, আমি ধন্যবাদ দিছোঁ। তুমি মহান ঈশ্বৰ, তুমি পৰাক্ৰমী ঈশ্বৰ। তোমাৰ পৰিকল্পনা অনুযায়ী প্ৰভু তুমি তোমাৰ একমাত্ৰ পুত্ৰ যীশুক এই জগতলৈ পঠিয়ালা আৰু তেওঁ প্ৰভু ঈশ্বৰকে হৈও প্ৰভু সিংহাসনকে কাঢ়িব বুলি নামানিলে, কিন্তু নিজকে শূন্য কৰি দাসৰ ৰূপ ধাৰণ কৰি আকাৰে প্ৰকাৰে মানুহৰ স্থাপন আৰু মানুহবিলাকৰ মাজত তেওঁ বাস কৰিলে। এয়া তোমাৰ পৰিকল্পনা। ঈশ্বৰ হৈও তেওঁ মানৱ জন্ম ল'লে আৰু এই মানুহবিলাকক ঈশ্বৰৰ লগত মিলন কৰিবৰ কাৰণে তেওঁ নিজকে বলিস্বৰূপ উৎসৰ্গ কৰে, কাৰণ তোমাৰ পবিত্ৰ বচনত লিখা আছে আৰু তেজ উলিওৱা নহ'লে পাপ উচ্চত নহয়। প্ৰভু যীশু খ্ৰীষ্টৰ এই পবিত্ৰ তেজেৰে তেওঁ বিশ্বাস কৰা প্ৰত্যেকজন মানুহৰ যে পাপৰ ক্ষমা আছে, পাপৰ মোচন আছে আৰু তেওঁলোকে যে পৰিত্ৰাণ পাব, তেওঁলোকে উদ্ধাৰ পাব, তেওঁলোকে যে মুক্তি পাব, তোমাৰ পবিত্ৰ বাক্য তাক কৈ আৰু আমি বিশ্বাস কৰি আমাৰ এই বিশ্বাস যে দিনে দিনে বৃদ্ধি হৈ যাব, এনে আশীষ তুমি দান কৰি পিতা ঈশ্বৰ, যিবিলাকে শুনিছে এই প্ৰাৰ্থনা, যিবিলাকে শুনিছে তোমাৰ এই পবিত্ৰ বাক্য, এই সকলোকে তুমি আশীৰ্বাদ কৰা, তোমাৰ পবিত্ৰ আত্মাৰ যিবিলাকক তুমি স্মৰণ কৰা। ধন্যবাদ হোৱাৰ কাৰণে এই প্ৰাৰ্থনা মৃত্যুঞ্জয়ী প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন।